পাঁচদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীয়ে মৰিগাঁও জালুকুটিত অনুষ্ঠিত হ'ব এখন ভাগৱতী সমাজ অসমৰ ৫৫ সংখ্যক মহাপালনাম কীৰ্তন মহোৎসৱ প্ৰস্তুতি তুংগত চলিছে। আমি কিছু পৰিৱেশ দেখাবৰ কাৰণে চেষ্টা কৰিম। এয়া হৈছে এই পৰিৱেশ এখন ভাগৱতী সমাজ অসমৰ ৫৫ সংখ্যক পৰম মংগলময় অষ্টপহৰ মহাপালনাম কীৰ্তন মহোৎসৱৰ যি প্ৰস্তুতি এনেধৰণে চলাইছে। ভকতবৃন্দক আদৰিবলৈ বিভিন্ন জিলাৰ পৰা ইতিমধ্যে আহি বিষয়ববীয়াসকল উপস্থিত হৈছে। আমি সেই পৰিৱেশ দেখাবৰ কাৰণে বিচাৰিছোঁ। এনিভাৰ 24 সমূহ দৰ্শকক জনাব বিচাৰিছোঁ যে পাঁচদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে যি মৰিগাঁও জিলা জালুকুটিত পূব জালুকুটিত অনুষ্ঠিত হ'ব এখন ভাগৱতী সমাজ অসমৰ ৫৫ সংখ্যক অষ্টপহৰ মহাপালনাম কীৰ্তন মহোৎসৱ ভাগ। উক্ত মহোৎসৱৰ ভাগৰ কাৰণে এনেধৰণে ভকতবৃন্দৰে যি স্থলী প্ৰস্তুতিস্থলীত আহি উপস্থিত হৈছে আৰু সদায় তেওঁলোকে এনেধৰণে ভকত বৈষ্ণৱক আদৰিবলৈ চেষ্টা কৰে, আপ্ৰাণ চেষ্টা কৰে। ইতিমধ্যে প্ৰস্তুতি সম্পূৰ্ণ তুংগত উঠিছে। আহ্বান কৰিছে আমি ভকত বৈষ্ণৱসকলক কিছু পৰিৱেশ দেখাব বিচাৰিছোঁ। উপস্থিত থকা ভকত বৈষ্ণৱসকলৰ মাজত ইতিমধ্যে শোণিতপুৰ জিলাৰ পৰা আহি উপস্থিত হৈছে, যোৰহাট জিলাৰ পৰা আহি উপস্থিত হৈছে, মাজুলী জিলাৰ পৰা উপস্থিত হৈছেহি, বিভিন্ন প্ৰান্তৰ পৰা আহি বৰ্তমান উপস্থিত হৈছে। আমি তাৰ পৰিৱেশ ল'ব চেষ্টা কৰিম, কিছু মুহূৰ্ত ল'ব চেষ্টা কৰিম। ক'ৰ পৰা আহিছে ইয়াত উপস্থিত হৈছে? আমি শোণিতপুৰ জিলাৰ পৰা আহিছোঁ, আমাৰ মাজুলীৰ পৰা আহিছে আৰু বঙাইগাঁৱৰ পৰা আহিছে, বৰপেটা, ধেমাজি এই সকলোখিনি অসমৰ জিলাৰ পৰা আহিছে। আমি ইয়াত ভকতসকলক সেৱা কৰিবলৈ আগতীয়াকৈ আহিছোঁ। পাপিঈশ্বৰৰ প্ৰাণ শক্তি পালনাম, এই পালনামতে আমি জীয়াই আছোঁ। গতিকে অষ্টপহৰৰ পালনাম আমি 24 ঘণ্টা জুৰি পালনাম হ'ব। ইয়াতে সাধুসকলে নিষ্ক্ৰিয়ভাৱে পালনাম সমস্ত সাধুৱে পালনাম কৰিব আৰু সেই পালনামৰ আশীতে আমি ইমান দূৰৰ পৰা ভকত সেৱা কৰিবলৈ আহিছোঁ। এনেধৰণে মন্তব্য কৰিছে যে অসমৰ বিভিন্ন জিলাৰ পৰা অতি কমেও 23খন জিলাৰ পৰা আহি এই স্থলীত উপস্থিত হ'ব বা ভক্তিময় ৰসে বুৰ যাব আহি মাজুলীৰ পৰা উপস্থিত আছে। মাজুলীৰ পৰা অহা ভকতসকলৰ মন্তব্য ল'বৰ কাৰণে চেষ্টা কৰিম। কি ক'ব? আমি এই অষ্টপহৰ পালনাম প্ৰত্যেক বছৰ হয়, এইবাৰো হৈছে। আমি মাজুলীৰ পৰা আহিছোঁ অষ্টপহৰ পালনামত সংযোগ কৰিবলৈ। ইয়াত আমাৰ ধেমাজিৰ পৰা ধৰি এইফালে বঙাইগাঁৱলৈকে সকলো জিলাৰ পৰা ভকতসকল একঠাই হ'ব। আমি 4 দিনীয়া কাৰ্যসূচীয়াত অষ্টপহৰ মহাপালন কৰিবলৈ সকলো ভকত আহি উপস্থিত হৈছোঁ আৰু আজি আপোনালোকৰ পৰা সঁচাকৈ ভাল লাগিল। আগলৈ পাম বুলি আমি আশা ৰাখিছোঁ। ধন্যবাদ। হয়, সুন্দৰ মন্তব্য আগবঢ়াইছে। অসমৰ প্ৰতিখন জিলাৰ পৰাই ভকত বৈষ্ণৱ উপনীত হ'ব বা প্ৰৱেশ কৰিব, ভক্তিময় ৰসৰ মাজত বুৰ যাবৰ, ভগৱানৰ চৰণত মূৰ দোৱাবৰ। বিগত বছৰ দৰে এই বছৰো আয়োজন হৈছে পূব জালুকুটি তথা মৰিগাঁও পূব জালুকুটিত অনুষ্ঠিত হ'ব এখন ভাগৱতী সমাজৰ ৫৫ সংখ্যক অষ্টপহৰ মহাপালনাম কীৰ্তন মহোৎসৱতে সমিতি বিষয়ববীয়া আছে। আমি মন্তব্য ল'ব চেষ্টা কৰিম। অষ্টপহৰ যি সমিতি বিষয়ববীয়া মন্তব্য ল'ব চেষ্টা কৰিম। কি ক'ব দাদা প্ৰস্তুতি জয়তে মই আপোনালোকৰ চেনেলৰ মাধ্যমেৰে সমূহ অসমৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ প্ৰতি আনুগত্যশীল প্ৰত্যেকজন ভক্তক মই সেৱা জনাইছোঁ। আৰু আপোনালোকে ইতিমধ্যে গম পাইছে যে 7 তাৰিখৰ পৰা 11 তাৰিখলৈ 5দিনীয়া বৰ্ণাঢ্য বৰ্ণিল কাৰ্যসূচীৰে এই স্থানত পৰম কৰুণাময় ভগৱন্তৰ নাম কীৰ্তন অষ্টপহৰ জুৰি অনুষ্ঠিত হ'ব। এই অনুষ্ঠানলৈ আমাৰ অসমৰ 23খন জিলাৰ পৰা প্ৰতিনিধিমূলকভাৱে প্ৰায় 20,000 ভক্তৰ সমাৱেশ ঘটিব বুলি আমি আশা কৰিছোঁ। গতিকে আমি আপোনালোকৰ জৰিয়তে সমূহ ভক্তমণ্ডলীক আমি আহ্বান জনাইছোঁ, তেওঁলোক আহক। আৰু ইতিমধ্যে আমাৰ যি প্ৰস্তুতি, এই প্ৰস্তুতি আমাৰ তুংগত উঠিছে। আমাৰ ভোজনালয়, ভক্ত শিবিৰ, ৰান্ধনীশালা আৰু নাম মণ্ডপ আদি সকলো আমাৰ ইতিমধ্যে প্ৰস্তুত হৈ উঠিছে আৰু আমি ভক্তসকলক আদৰিবলৈ অধীৰ আগ্ৰহেৰে ৰৈ আছোঁ। গতিকে আমি আশা কৰিছোঁ যে বৰ্তমান যি সময়, এই সময়ত গোটেই সমগ্ৰ বিশ্বত এক বস্তুবাদী চিন্তাধাৰাৰে নতুন প্ৰজন্মক বিপথে পৰিচালিত কৰাৰ এক পৰিৱেশ সৃষ্টি হৈছে। এনেকুৱা সময়ত একমাত্ৰ আধ্যাত্মিক চিন্তা চৰ্চা, আধ্যাত্মিক অনুষ্ঠানৰ জৰিয়তেহে আমি এখন সুস্থ সবল শক্তিশালী মানৱীয় প্ৰমূল্যবোধৰ সমাজ আমি সৃষ্টি কৰাৰ সপোন দেখিব পাৰোঁ। আৰু এই গোটেই প্ৰক্ৰিয়াটো আমাক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে তাহানিতেই সকলো জাতি নাশ কৰি এক জাতি কৰি কৃষ্ণ ভক্তিৰ জৰিয়তে আমাক সমবেত কৰি গৈছিল। গতিকে আজি আমি সেই ধাৰাকে অক্ষুণ্ণ ৰাখি এখন ভাগৱতী সমাজৰ প্ৰতিষ্ঠাপক আচাৰ্য ইলাৰাম দাস বাপেও অসমত পৰৱৰ্তী কালত সকলো জাতি জনগোষ্ঠীৰ মানুহক একত্ৰিত কৰি এখন ভাগৱতী সমাজ প্ৰতিষ্ঠা কৰি থৈ গৈছে।
আৰু আমি প্ৰতি বছৰে ঈশ্বৰৰ নাম আমি 24 ঘণ্টা সকলো ঘৰৰ মায়া মোহ এৰি থৈ আহি এই বাকৰিত পৰি সকলোৱে একাকাৰ হৈ ভগৱন্তৰ নাম কীৰ্তন কৰে আৰু এই পালনা মহা 24 ঘণ্টা 8 তাৰিখৰ ৰাতিপুৱাৰ পৰা আৰম্ভ হ'ব। গতিকে আমি সকলোকে নিমন্ত্ৰণ কৰিছোঁ, আহক এই হৰিনামৰ মহা মেলাত আপোনালোকে নিজকে বিলীন কৰি ঈশ্বৰৰ কৃপাৰ লগতে জগতৰ কল্যাণ সাধন কৰাত অকণমান হ'লেও ভূমিকা প্ৰদান কৰে। জয় জগতগুৰু শ্ৰীমন্ত। আমি এটা কথা বিষয়ভাৱে জানিবৰ কাৰণে চেষ্টা কৰিম। কেইদিনমানৰ আগতে মৰিগাঁৱত অনুষ্ঠিত হৈছিল কেবিনেট বৈঠক। প্ৰথমৰ বাবে অনুষ্ঠিত হৈছিল কেবিনেট বৈঠক আৰু বৈঠকতে কিছু কথা উল্লেখ হৈছিলে। এখন ভাগৱতী সমাজৰ কাৰণে কিছু আৰ্থিক সাহায্য আগবঢ়োৱাৰ কথা ঘোষণা কৰিছিলে। আমি আজি এই পবিত্ৰ ক্ষণতে এই বিষয়টো সন্দৰ্ভত জানিবৰ কাৰণে চেষ্টা কৰিম কি কয় এই সন্দৰ্ভত। যিহেতুকে কেবিনেট বৈঠকৰ সন্দৰ্ভত কিছু কথা আলোচনা হৈছিলে, আপোনালোকৰ যি এখন ভাগৱতী সমাজৰ সন্দৰ্ভত কি কয় এই সন্দৰ্ভত? জয়দেৱতে মৰিগাঁৱৰ যি 16 তাৰিখে অনুষ্ঠিত হৈ যোৱা কেবিনেট আমাৰ এখন ভাগৱতী সমাজৰ কাৰণে এটা গৌৰৱময় আৰু ঐতিহাসিক দিন হিচাপে পৰিগণিত হ'ব। আমি এই সুযোগতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী কৰ্মদক্ষ নিপুণ অদম্য কৰ্মশক্তিৰ অধিকাৰী সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি আমাৰ হৃদয়ৰ নিবিড় কোণৰ পৰা এখন ভাগৱতী সমাজৰ সমূহ জনগণৰ তৰফৰ পৰা আমি তেখেতলৈ শুভেচ্ছা, অভিনন্দন আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু আমি সকলোৱে তেৰাৰ সৰ্বত্ৰ মংগলৰ কাৰণে ভগৱানৰ চৰণত প্ৰাৰ্থনা কৰিছোঁ। আমাৰ যি দুটা প্ৰকল্পৰ কাৰণে তেখেতে সৰ্বমুঠ 25 কোটি টকা আমালৈ আগবঢ়াই থৈ গৈছে। এটা হৈছে আমাৰ জালুগুটিত তেখেতে প্ৰাৰম্ভিক পৰ্যায়ত 5 কোটি টকা দিব। ইয়াৰ প্ৰাক্কলন ইতিমধ্যে আৰম্ভ হোৱাৰ প্ৰক্ৰিয়া হৈছে, সেয়া আমি সময়ত আপোনালোকক জনাম। আৰু দ্বিতীয়তে আমাৰ 20 কোটি টকা আমাৰ মৰিগাঁৱৰ যিটো নিৰ্মীয়মান আমাৰ আচাৰ্য ইলাৰাম দাস সাংস্কৃতিক সংগ্ৰহালয়, তাৰ কাৰণে এটা আধুনিক প্ৰেক্ষাগৃহৰ কাৰণে তেখেতে 20 কোটি টকা আগবঢ়াইছে। এই আধুনিক প্ৰেক্ষাগৃহটো আপোনাৰ মুখ্যমন্ত্ৰী মহোদয়ৰ মতেই যে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত যিটো অত্যাধুনিক প্ৰেক্ষাগৃহ আছে, ঠিক তেনেকুৱা এটা প্ৰেক্ষাগৃহ মৰিগাঁৱৰ ৰাইজে লাভ কৰিব বুলি মুখ্যমন্ত্ৰী মহোদয়ে কৈ গৈছে। গতিকে আমি আশা ৰাখিম যিসকল এই প্ৰক্ৰিয়াৰ লগত জড়িত সকলোৱে যেন সেই 20 কোটি টকাৰ সম্পূৰ্ণ সৎ ব্যৱহাৰ কৰি এনেকুৱা এটা অডিটৰিয়াম মৰিগাঁওবাসীক আমি দিব লাগিব, যিটো অডিটৰিয়ামে মৰিগাঁওবাসীৰ সকলো ধৰণৰ সমস্যা, ইমান দিনে ভুগি থকা সকলো ধৰণৰ সমস্যা যেন দূৰ কৰে আৰু তাত থাকিবলগীয়া সকলো আধুনিক যেন সা সুবিধা তাত হয়, এইটোকে আমি কামনা কৰিম। আৰু তাৰ প্ৰতিটো টকাই সৎ কামত ব্যৱহাৰ কৰিবৰ কাৰণে কৰ্তৃপক্ষৰ লগতে আমিও সদায় সচেষ্ট হৈ থাকিম। আৰু এই সুবাদতে আমি মুখ্যমন্ত্ৰী মহোদয়কো আহ্বান কৰিম, তেখেতে যেন এই গোটেই প্ৰকল্পটোত তেখেতে নিজস্ব দৃষ্টিভংগীৰে এই প্ৰকল্পটো সম্পূৰ্ণ হোৱাৰ ক্ষেত্ৰত আমাক তেখেতে অকণমান মাৰ্গদৰ্শন কৰে। এইখিনি আমি বৰ্তমান এই মুহূৰ্তত ক'বলৈ আমাৰ কথা। আৰু আমি ইয়াৰ যিটো প্ৰকল্প হ'ব, এই প্ৰকল্পৰ প্ৰাক্কলনৰ বিষয়ে আপোনালোকক আমি পিছত অৱগত কৰিম। এনেধৰণে মন্তব্য আগবঢ়াইছে যে যেনেধৰণে সৎ কামতে আগবঢ়াবলৈ যিটো আৰ্থিক প্ৰদান কৰিবৰ কাৰণে চেষ্টা কৰিছে আৰু সেই আৰ্থিকটো যেন সৎ কামত ব্যৱহাৰ হওক তাৰে কামনা কৰিছোঁ। যি ভকত বৈষ্ণৱৰ যি উখল মাখল পৰিৱেশে 5 দিনীয়া যি বৰ্ণাঢ্য কাৰ্যসূচী আয়োজন কৰা অহা 7 তাৰিখৰ পৰা অনুষ্ঠিত হ'ব পূব জালুগুটিতে অস্তপহৰ মহাৰ পালনাম মহোৎসৱ ভাগ আৰু পদুম ফুলাৰ দৰে ফুলি উঠিব। বিষয়ৰ মন্তব্য লৈছোঁ, কিছু খন্তেক সময়ৰ কাৰণে পৰিৱেশ দেখাব বিচাৰিছোঁ। আমি ভকত বৈষ্ণৱসকলৰ পৰিৱেশ দেখাব বিচাৰিছিলোঁ। অসমৰ বিভিন্ন জিলাৰ পৰা বিভিন্নজন বিষয়ববীয়াসকল আহি উপস্থিত হোৱা দেখিবলৈ পোৱা গৈছে আৰু খন্তেক আগতে আমি সেই বিষয়ববীয়াসকলৰ পৰা মন্তব্য লৈছোঁ। ভাগৱতী সমাজ অসমৰ 55 সংখ্যক যি অস্তপহৰ মহাপালনাম কীৰ্তন মহোৎসৱ ভাগৰ যি প্ৰস্তুতি তুংগত উঠাৰ পৰিলক্ষিত হৈছে। এনেধৰণে বিভিন্ন কাৰ্যসূচী ল'বৰ কাৰণে চেষ্টা কৰিম। চাই থাকিব এনি ভাৰত 24।